ব্যাখ্যাটো গছ যে থাকিব লাগে এতিয়া আমি জীৱন পায়নৰ কথা ক'ব যাওঁ তে এখন অৰণ্য মানৱ এখন সৃষ্টি কৰি অৰণ্য এখন সৃষ্টি কৰিছে আৰু তেওঁ অৰণ্য মানৱ বুলি আমি সকলোৱে এবাৰ কোৱা কৈছে এতিয়া আমি বৃক্ষৰ ৰোৱাৰ প্ৰাক্ষণত আমি গছ কিয় ৰুব লাগে জাষ্ট এটা মই গীতৰ এটা গীতৰ কলিয়া পঢ়িব এইটো চাৰে ক'ব পাৰিব কিন্তু আমি সভাত এই কথাটো আমি গীতৰ আকাৰে কৈ দিব বিচাৰিছোঁ তাৰমানে আমি গছ বিক্ৰী কৰিব গছ থাকিলে মানুহ লাগিব আৰু এটা গছ কাটিলে 10টা গছ ৰুব লাগে এই কথাটো আমি তাৰমানে আমাৰ জন্মদিনতে সভাত বা জ্যেষ্ঠজনৰ জন্মদিনত আজি তোমালোকক এটা আপোনালোকে কি কৰিবা ফুল ৰুবা নিজৰ নাম লিখিবা নিজৰ মানুহটো লিখি উঠি তোমালোক নিজৰ মানুহটো লিখিবা এই কাগজ এখন লিখিবা লিখি ফটো ইয়াৰ পৰা স্কুল ফটো মাৰি আমাক স্কুল গ্ৰুপৰ পাছত দিবা হে এই গীত এনেকুৱা ধৰণৰ বছৰে বুলি নিজৰে বুলি অপাংগয় পালিবা দৰনে এডাল গছ কাটিলে নকৈ মুকি পুলি বিৰিখৰ নানা গোট আনি পুজিল বান্ধ ঠিকনা সদৰি কৰা গছ থাকিলে মানুহ থাকিব ঠিকনা সদৰি কৰা বছৰে বুলি নিজৰে বুলি পালিবা যতনেৰে এডাল গছ কাটিলে নকৈ